তুমি পোৱা দুখবোৰ তুমি আনৰ আগত তোমাৰ দুখবোৰ লুকাব পাৰিবা, কিন্তু মোৰ আগত কেতিয়াও নোৱাৰা। কিন্তু মোৰ বাবে এখন ঘৰত অশান্তি হোৱাটো মই কেতিয়াও সহ্য কৰিব নোৱাৰো প্ৰীতম। সেইকাৰণে এই সমস্যাটোৰ মই এটা স্থায়ী সমাধান কৰিব বিচাৰো। মানে জেঠাই কি নিজৰ ঘৰ দুৱাৰ নাই নেকি? হিৰতো দেখোন সেন্দুৰ দেখিছো। তাৰ মানে তাই বিবাহিতা, আৰু বিবাহিতা ছোৱালী এজনী এনেকৈ ইমান দিন লোকৰ ঘৰত থাকেনে? তাই পলাই আহিল যে, সেইকাৰণে মাকৰ ঘৰলৈও ঘূৰি যাব নোৱাৰে। আৰু কি এনেকুৱা ছোৱালী এইখন ঘৰত থাকিব নোৱাৰে? যোৱা, ওলাই যোৱা এইখন ঘৰৰ পৰা। সি এতিয়া ডাঙৰ হৈছে, গতিকে সময়ৰ লগে লগে তাৰ কিছু পৰিৱৰ্তন হোৱাটো স্বাভাৱিক। সময়ৰ লগে লগে হোৱা পৰিৱৰ্তন আৰু সময়তকৈ আগে হোৱা পৰিৱৰ্তনৰ মাজত বহুত পাৰ্থক্য আছে। বাইদেউৰ কথা অমান্য কৰাৰ দুঃসাহস এইখন ঘৰত আগতেও কৰা হোৱা নাছিল, এতিয়াও নহয়। মই বুজিছো মা। সেইবাবে মই বিচাৰো বাইদেউ তোমাক যি কথা কৈছে সেই কথা যাতে তুমি প্ৰীতমক নোকোৱা। তুমি এইখন ঘৰৰ আজি শেষ দিনৰ আলহীহে, গতিকে বোৱাৰী হোৱাৰ চেষ্টা নকৰিবা। যোৱা এতিয়া ইয়াৰ পৰা, যোৱা। জেঠাই, আপুনি ধৃতিক তেনেকে ক'ব নালাগিছিল নেকি? সৰুবে ঠিকেই কৈছে। দাদাই কি ঠিকেই কৈছে? নাই নাই, একো নাই, তই ভাত খাইছোন, আহ। দেউতা, বাইদেৱে একো বেয়াই পালে নেকি বাৰু? জানো পাই, কোনটো কথাত বেয়া পাই ধৰিবই নোৱাৰে। দিতি, কি এখন? পলিচি ফৰ্ম, মোৰ পত্নী আৰু এইখন ঘৰৰ সৰু বোৱাৰীৰ ভৱিষ্যতৰ বাবে। এইবোৰৰ কি প্ৰয়োজন? তোমাৰ নামত খোলা, মোৰ কোনো আপত্তি নাই। এতিয়া আৰু তোমাৰ মোৰ মাজত কোনো পাৰ্থক্য নাই, সেইবাবেতো জইণ্ট পলিচি খোলাৰ কথা ভাবিছোঁ। ভাত খাই চাইনকেইটা কৰি দিব, কাইলৈ মোক জমা দিব লাগিব। কিন্তু আগতে ব'লা, ভাতকেইটা খাই ল'বা। তুমি খালা? মই খালোঁ, কিন্তু দেউতাই কৈছে তুমি বোলে ভাতেই খোৱা নাই, গতিকে ব'লা মোৰ লগত, ভাতকেইটা খাই ল'বা। ব'লা। তোমাৰ যে স্বামীৰ লগত বিবাহ বিচ্ছেদ হোৱাৰ পৰ্যায় পাইছেগৈ, আৰু সেইবাবেই মাৰ ঘৰ আৰু শহুৰৰ ঘৰত থাকিব নোৱাৰি তালি টোপোলা লৈ ইয়ালৈ গুচি আহিছে। যি নিজৰ মাক দেউতাকৰ হ'ব নোৱাৰে, গিৰিয়েকৰ হ'ব নোৱাৰে, তাই আকৌ আমাৰ কেনেকৈ হ'ব পাৰিব? তেনেকুৱা ছোৱালীয়ে নিজৰ সংসাৰখনটো ধৰি ৰাখিব নোৱাৰি, লোকৰ সংসাৰহে ধ্বংস কৰিব পাৰে।
জেঠাই এইবিলাক মই কি দেখিছো মানে এতিয়া একো নজনাৰ ভাও নধৰিবি প্ৰীতম জেঠাই নামাতিবি মোক জেঠাই বুলি কিন্তু হৈছে কি মই একো ধৰিব পৰা নাই মই কিন্তু ঠিকেই ধৰিব পাৰিছো ক কিমান দিনৰ পৰা চলি আছে এইবোৰ কি তই মানে একো নকৱ ন কিন্তু সকলোৰে আগত মই যেতিয়া তোৰ চৰিত্ৰ উদঙাই দিম তেতিয়াতো তই মুখেৰে মাতিবি বল তেন্তে সেয়াই হওক আরে জেঠাই জেঠাই আরে কলৈ নিয়ে মোক আহ বুলিছো নহয় জেঠাই জেঠাই আহ ফুল কি জেঠাই মা মা জেঠাই উঠাচোন আরে কি হ'লনো শুই নাথাকা কিয় ইমান ৰাতিপুৱাই উঠিবলৈ হোৱা নাই নহয় দেউতা উঠা না কি হৈছে বেটা বাহিৰত কিবা হুলস্থুল হৈ আছে হুলস্থুল কি হুলস্থুল শুনাচোন ভালকে আহ আহ বুলিছো নহয় অঁ তো মুখেৰে নেমাত কিহৰ হুলস্থুল হৈছে ঋতিকা এই ঋতিকা কি হ'ল মানে বাহিৰত হুলস্থুল শুনিছো জেঠাইৰ মাতটো যেন লাগিছে কিবা কাজিয়াই লাগিলে নেকি জেঠাইৰ মাতটো এনেও ডাঙৰ কথা ক'লেও কাজিয়া কৰা নিচিনাই লাগে শুই থাকা হেই তোমাৰ লগত কথা পাতাতকৈ নপতাই ভাল তুমি খোৱা মই চাই আহোঁ মা ব'লা না মনে মনে শুই থাকা পিটন দিম নহ'লে ক মনে মনে আছ কিয় কি হ'ল বাইদেউ ৰাতিপুৱাই ৰাতিপুৱাই ইমান চিঞৰিছ কিয় অঁ বাইদেউ কি হৈছে প্ৰীতম তই কিবা কৰিলি নেকি? আচলতে হৈছে কি নাজানো জেঠাই দেখোন মোক বিচনাৰ পৰা টানি লৈ আহিল কি হৈছে ইমান হুলস্থুল হৈছে যে মই তাকে সুধিছো হৈছে কি সেই কথা তুমি তোমাৰ মৰমৰ পুত্ৰক সোধা বন্দনা বাইদেউ কি সমস্যা হৈছে স্পষ্টকে নকওঁ কিয় অঁ বাইদেউ কওকচোন কি হৈছে তেন্তে শুনা আজি এমাহে তুমি গাখীৰ খুৱাই সাপ পুহিছিলা মানে অচিন কাঠৰ থোৰা লগাই তোমালোকে এইখন ঘৰলৈ ধুমুহা নমাই আনিলা আৰু সেইবাবে কি জেঠাই তোৰ আৰু ধৃতিৰ মাজত অবৈধ সম্পৰ্ক স্থাপন হ'ল কি একদম চুপ এটা কথাও নকবি তই কোৱা ৰেডিকা উত্তৰ দিয়া তোমাৰ বান্ধৱীক ইয়ালৈ অনাৰ তোমাৰ অভিসন্ধি কি আছিল নে তুমি জিতি মোৰ বান্ধৱী নহয় পুৱাৰ কাহিনী অনুৰাগিনী পুৱাৰ কাহিনী অনুৰাগিনী বৌ বাহ বৌ আপুনি দেখোন জুনুকা পিন্ধিছে তাৰ মানে আপুনি নাচে নাই এনেই ৰাতিপুৱা সময়ত অকণমান প্ৰেক্টিচ কৰিলে মনটো ভাল লাগি থাকে পিছে তুমিচোন আজি সোনকালে আহিলা ঘৰৰ কাম কৰি সোনকালে শেষ হ'ল সেইকাৰণে সোনকালে গুচি আহিলো আকৌ ভালেই কৰিলা দিয়া এতিয়া ব'লা বহুত কাম আছে মা দেউতাৰ কাৰণে লাল চাহ দাদাবোৰ কাৰণে গ্ৰীণ টি আৰু জ্ঞানৰ কাৰণে হালধি দিয়া গাখীৰো বনাবলৈ আছে মই আহিলো নহয় চিন্তা কৰিব নালাগে ব'লক ভিতৰলৈ কামত লাগোগৈ ব'লা এইবিলাক কৰিবলৈকে তোক মাৰ দেউতাৰে জন্ম দিছিল হা সৌৰভে নিজৰ কষ্টৰ ধন ভাঙি তোক এইবাবেই পঢ়ুৱাইছিল যে তই ডাঙৰ হৈ ঘৰৰ সকলোৰে চকুত ধূলি দি কাৰোবাৰ লগত অবৈধ সম্পৰ্ক স্থাপন কৰিব পাৰ মই কাৰোৰ লগত অবৈধ সম্পৰ্ক স্থাপন কৰা নাই তেন্তে কি এয়া বৈধ সম্পৰ্ক জেঠাই এইবোৰ আপুনি কি কৈছে মই সঁচা কথাকেই কৈছো মই তহঁতৰ দৰে চকু মুদা কুলি নহয় মোৰ চকুত ধূলি মাৰি কোনো সাৰি যাব নোৱাৰে বাইদেউ তই বহচোন নবহো মই অঁ বাইদেউ আপুনি বহকচোন আমি বহি কথাখিনি আলোচনা কৰোঁ পুত্ৰৰ মৰমত ইমান অন্ধ নহবা বন্দনা নহ'লে তোমাৰ সুপুত্ৰই ইয়াতকৈ বেছি ভয়ানক কাণ্ড কৰি পেলাব পাৰে
বাইদেউ মোৰ জিভাত ধাৰ থাকিলেও মই সঁচা কথাকেই কওঁ মৰম কৰি কৰি ল'ৰাটোক নষ্ট কৰি পেলালা তুমি আৰু ঋতিকা ক'ত জেঠাই তাইহে চপাই লৈছিল এইজনীক এইখন ঘৰত ঋতিকা ইয়ালৈ আহা আজি তুমিও মোৰ প্ৰশ্নৰ সন্মুখীন হ'ব লাগিব ৰাতিপুৱা নাচৰ প্ৰেক্টিছ তাৰপিছত প্ৰাৰ্থনা কৰি সকলোৰে বাবে খোৱা বোৱা যোগাৰ কৰি ইমানবোৰ কাম আপুনি একেলগে কেনেকৈ কৰে বৌ অভ্যাস জেগা পৰিৱৰ্তন হ'ব পাৰে কিন্তু মানুহৰ অভ্যাস কেতিয়াও সলনি নহয় এই একেখিনি কামকে ছোৱালী কালতো কৰিছিলোঁ আৰু এতিয়া বোৱাৰী কালতো কি জানা চম্পা মানুহৰ সম্পৰ্কৰ পৰিৱৰ্তন হ'ব পাৰে কিন্তু জীৱন যাত্ৰা অবিৰতভাৱে চলি যায় ঠিকেই কৈছে বৌ আহা এতিয়া দেৰি হৈছে নহয় জেঠাই মোক মাতিছিল কিবা কথা আছিল নেকি কথা আছে কিন্তু তোমাৰ নহয় তোমাৰ বান্ধৱীৰ মানে ধৃতিক এইখন ঘৰলৈ আনি প্ৰথমটো ভুল কৰিলা তুমি আৰু তাইৰ লগত অবৈধ সম্পৰ্ক স্থাপন কৰি দ্বিতীয়টো ভুল কৰিলে প্ৰীতমে অবৈধ সম্পৰ্ক অবৈধ সম্পৰ্ক তোমাৰ কাৰণে সিহঁত দুটাই ইমান কাষ চাপিবলৈ চল পালে জেঠাই ঋতিকাক একো নকওঁ তাইৰ গাত একো ভুল নাই ঘৈণীয়েৰৰ কথা কওঁতে তোৰ গা জ্বলিছে নহয় তাইৰ কথা বেয়াকৈ শুনিবই নোখোজো কিন্তু ঋতিকাই তাইক এইখন ঘৰলৈ অনাৰ বাবেইতো যতজী হৈছে বাইদেউ তই একো নজনাকে যিকোনো কথা কিয় কৈ আছ আগতে আমাৰ কথাবোৰ শুনি লচোন আজি মই কম আৰু তহঁতে শুনিবি জেঠাই আপুনি মোৰ কথা ঋতিকা তুমি কেৱল উত্তৰ দিবা জেঠাই চুপ একদম চুপ এটা কথাও নকবি তই কোৱা ঋতিকা উত্তৰ দিয়া তোমাৰ বান্ধৱীক ইয়ালৈ অনাৰ তোমাৰ অভিসন্ধি কি আছিল নে তুমি ধৃতি মোৰ বান্ধৱী নহয় চাহ লওক দিয়া হেৰা ৰবাচোন কিবা ক'বলগীয়া আছিল নেকি হেৰা কালি বাতৰি কাকতত বহুত কেইটা চৰকাৰী চাকৰিৰ এডভাৰটাইজ দেখিলোঁ অকণমান সপোনক ক'বাচোন এপ্লাই কৰিবলৈ মই কোৱাতকৈ আপুনিনো নকয় কিয় এইবোৰ চাকৰি বাকৰিৰ কথা মইনো তাক ক'ত ভালদৰে বুজাই ক'ব পাৰিম তাৰ লগত মোৰ ভালকৈ কথাই হোৱা নাই নহয় সেইকাৰণে ভাবিলোঁ আপুনিতো বাবাৰ কথা জানেই তাৰ খংটো ঠিক আপোনাৰ নিচিনাই খংটো উঠিলে তাৰ কমিবলৈ অকণমান সময় লাগে হেৰা এবাৰ সৰুতে মনত নাই মীনা বজাৰৰ পৰা যে প্লাষ্টিকৰ গাড়ী এখন কিনি নিদিয়াৰ বাবে সি যে 2-3 দিনলৈ আপোনাক মতাই নাছিল পিছত খংটো কমাত সি দেখোন নিজে আহি আপোনাক মাতিছিল আৰু কান্ধত উঠি হাতী ঘোঁৰা খেলাত লাগিলে চাব এতিয়াও সুখতেই হওক বা দুখতেই হওক সিয়ে আগ ধৰি আপোনাক মাতিবহি মই মাকজনী কৰবাতে পৰি থাকিম আপুনি ভুল বুজিছে জেঠাই তোৰ চূড়ান্ত ভুল ধাৰণা হৈছে বাইদেউ ধৃতি আচলতে কোন তই জানো জানো ভালকৈয়ে জানো এইজনী এজনী কুলক্ষণী চৰিত্ৰহীনা আৰু বাছ ধৃতিৰ বিৰুদ্ধে মই আৰু এটা শব্দ শুনিব নিবিচাৰোঁ পুৱাৰ কাহিনী অনুৰাগিনী পুৱাৰ কাহিনী অনুৰাগিনী চৰিত্ৰহীনা জেঠাই নিচিয়ৰিবি এজনী বিবাহিতা নাৰী হৈ এজন অবিবাহিত পুৰুষৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ তোৰ লাজ নালাগিল তোৰ আত্মসন্মানক নিলামত থৈ আহিছ নেকি কিমান দিনৰ পৰা চলিছে এইবোৰ
মোৰ ভতিজাটোক কেনেকৈ ফচালি কি মোহিনী বান মাৰিলি বাইদেউ তোৰ কথাই কিন্তু সীমা চেৰাই গৈছে আৰু ইহঁতৰ কৰ্মকাণ্ডই সীমা চেৰুৱা নাই ইহঁতেনো কি ভুল কৰিলে বাইদেউ আপুনি যে ইমান খং কৰিছে ভুল নহয় পাপ কৰিছে সিহঁতে পাপ জেঠাই কথা নবৰাব মূল কথাটো কওক যে আপুনি ইমান হুলস্থুল কৰাৰ কাৰণটো কি কি কাৰণে পুৱাই পুৱাই আমাক শুৱাৰ পৰা জগালে কাৰণ জানিব খুজিছা নহয় শুনা তেন্তে প্ৰীতম আৰু দিতিয়ে কালি ৰাতি একেটা ৰুমতে একেখন বিচনাতে নিশা কটাইছে তাতে কি হ'ল জেঠাই সেইটোনো কি ডাঙৰ কথা হ'ল তই তোৰ স্থানত থাক ঘৰৰ মানুহে কথা পাতিলে মাজত পৰৰ মানুহ হৈ মাত নামাতিবি চম্পা পৰৰ নহয় জেঠাই তই ঘৰৰ পৰৰ পাৰ্থক্য জনা হলে এনেকুৱা কাম নকৰিলিহেঁতেন গতিকে তই মোক শিকাবলৈ নাহিবি চম্পা জেঠাই মই তোমাৰ জেঠাই নহয় জোৰ কৰি সম্পৰ্ক এটা গঢ়িবলৈ চেষ্টা নকৰিবা কি হৈছে তোৰ কিয় আজি এনেকুৱাখন কৰিছ খং উঠিছে মোৰে কাম নকৰা হৈছিল কাৰণ দিতিক মই আজি প্ৰীতমৰ ৰুমৰ পৰা ওলাই যোৱা দেখিছো নিজ চকুৰে এইখন ঘৰৰ পৰম্পৰাৰ ধ্বংসযজ্ঞ দেখিছো মোৰ ভতিজাটো সেইজনীৰ গ্ৰাসত পৰা দেখিছো আজি আমি মামাৰ ঘৰত যাম কি যে মজা লাগিব মামা মামীৰ লগত খেলি মামীয়ে যে মোক কিমান টেষ্টি খানা বনাই দিয়ে জানা আমা জানো সেইকাৰণেইতো তুমি আচলত ধৰি মামীৰ পিছে পিছে দৌৰি থাকা জীয়াক যে আমি সদায় স্কুলৰ পৰা তাত থৈ যাওঁ ৰীতিৰ বাৰু বেছিকৈ কষ্ট হৈছে নেকি মানে ঘৰৰ কামটো আছেই তাৰোপৰিও তাইক দেখিতো তেনেকুৱা যেন লগা নাই ধৃতিয়ে জীয়াক যথেষ্ট মৰম কৰে তথাপিও আমি অফিচৰ পৰা নহালৈকে জীয়াক চাবলৈ মেইড এজনী ৰখাটোৱে ভাল হ'ব নেকি ধৃতিক বেছি কষ্ট দিবও বেয়া লাগে নহয় নতুনকৈ বিয়া হৈছেহে সিহঁতৰ তাকেই তুমি ঘৰলৈ ফোন এটা কৰাচোন মই অথনি ফোনটো লগাইছিলো মা দাদা কোনেও ৰিচিভ কৰা নাই দেখোন ঘৰত বা আছে নে নাই আজি যাম বুলি খবৰটো দিব লাগিছিলে নহয় মই তেন্তে ধৃতিলৈকে ফোন এটা কৰি চাওঁ ৰ'বা শিখা ধৃতিয়ে ফোনটো ৰিচিভ কৰা নাই দেখোন কি কিন্তু কিয় মোৰ আগত ঘৰিয়ালৰ চকু পানী টুকি একো লাভ নাই তোৰ নিচিনাবোৰক মই ভালকৈ চিনি পাওঁ এয়া চব তোৰ অভিনয় আপুনি ভুল বুজিছে জেঠাই তোৰ চূড়ান্ত ভুল ধাৰণা হৈছে বাইদেউ ধৃতি আচলতে কোন তই জানো জানো ভালকৈয়ে জানো এইজনী এজনী কুলক্ষণী চৰিত্ৰহীনা আৰু বাস ধৃতিৰ বিৰুদ্ধে মই আৰু এটা শব্দ শুনিব নিবিচাৰো জেঠাই আপুনি ভবাৰ দৰে প্ৰীতম আৰু ধৃতিৰ সম্পৰ্ক অবৈধ নহয় সিহঁতৰ সম্পৰ্ক যা ওলাই যা ইয়াৰ পৰা এইখন ঘৰৰ লগত তোৰ একো সম্পৰ্ক নাই আৰু সেইবাবে এইখন ঘৰত তোৰ কোনো স্থানো নাই